শুনিছনে ৰঙাই? দাদি কখন আহিছোঁ হয় এতিয়া তাকেহে জমিদাৰ দেউতা বা আছে বা নাই এই লগ পালে ভাল হয় আৰু তাকেহে পায় ব'লাচোন বাৰু জমিদাৰ দেউতা বহিছেনে? দেউতা ভালনে? মনেশ্বৰ হয় দেউতা ৰঙা ব হ'ব দেউতা বাৰু এই দুইটা লগ লাগি কি মন কৰি আহিলি কচোন কি ক'ম দেউতা আপুনিতো জানেই যিকেইটা মাটি সম্পত্তি আছিলে আটাইকেইটা ল'ৰাটোৰ নামত ল'ৰাটোৰ অসুখত বিক্ৰী কৰিব লগা হ'ল কি ক'ব দেউতা দুখীয়াৰ যে ফুটা কপাল পোনাটোকো বচাব নোৱাৰিলোঁ সাঁচতীয়া যিকেইটা পইচা আছিলে তাকো শেষ হওঁ কণমানিজনীৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছে দেউতা দেউতা বহুত আশাৰে আপোনাৰ ওচৰলৈ আহিছোঁ কিবা এটা কৰক দেউতা কিবা এটা কৰক ৰচোন মনেশ্বৰ কন্দা কটাখন নকৰিবি কিবা এটা উপায় উলিয়াব লাগিব আৰু ৰঙাই দেউতা মোৰো একেই টকা খেতি মাটি কেইডৰা মানে তাকো খাবলৈ নাহে মোক দয়া কৰক দেউতা বৰ বেয়া কথা হৈ গ'ল বাৰু যি হ'ল হৈ যোৱাবোৰক লৈ দুখ নকৰিবি মই দুয়োটাকে খেতি কৰিবৰ কাৰণে দুবিঘাকৈ মাটি দিম মই ডাঙৰবাবুক কৈ থ'ম পৰহিলৈ তহঁতে আধিয়াৰ পট্টা দুখন লৈ যাবি খালি ভালকৈ খেতি কৰিবি হওক দেউতা আপোনাক যে কি বুলি ধন্যবাদ দিম আমি আপোনাৰ এৰি কেতিয়াও খুজিব নোৱাৰিম দেউতা হ'ব ভালকৈ থাকিবি হওক পাই কুশলে থাকিবি মই তহঁতক এৰিছোঁ এতিয়া ভাল দেউতা হেৰি শুনিছেনে? কি হ'ল ইমান উঠাটো খাই আহিছা যে সৰু বাপে ফোন কৰিছিলে তাৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা শেষ হ'ল সি আহি আছে হয় নেকি বহাচোন বহা বহি লোৱা বাৰু তুমি এটা কাম কৰা তুমি ভদ্ৰকান্তৰ লগত ডাঙৰ বাপুক বজাৰলৈ পঠিয়াই দিয়া ভাত চাহে খাহী মাংস আনিবলৈ ক'বা কিন্তু খাহী মাংস খাই খুব ভাল পায় তুমি জানাই আৰু তুমি সি ভাল পোৱা মাছৰ টেঙা আঞ্জা ৰান্ধিবা ডাঙৰ বাপুক কোৱা তাক বাছ ষ্টেণ্ডৰ পৰা লৈ আহিবা ঠিক আছে বাৰু পিছে কোন আহিছিল নকবা উৰিষ্যা এই দৰিদ্ৰ নামৰ দৈত্যটোৱে দুখীয়াক তেজ পি খাইছে ৰজা ঘৰৰ বৰ চকু কেৱল সেই দুখীয়াৰ তেজ শুহি খোৱাকেইটাৰ ওপৰতহে পৰে সকলো অংকৰ খেলা বুজিছে এই টেবুলৰ তলৰ বাটটো যিমান দিনলৈকে খোলা থাকিব সিমান দিনলৈকে দেশৰ সাধাৰণ মানুহৰ কোনো উন্নতি নহয় ৰঙাই আৰু মনেশ্বৰ আহিছিল বেচেৰা মনেশ্বৰটোলৈ বেয়াই লাগে নিয়তিয়ে তাৰ কণমানি ল'ৰাটোকো কাঢ়ি লৈ গ'ল আমি বোলে সকলো পাইছোঁ বুজিছে তথাপিতো কেতিয়াবা এনে ভয় লাগে যেন আমিও কেতিয়াবা এনেকৈ অকলশৰীয়া হৈ যাম হ'ব এতিয়া এই অযথা চিন্তাবোৰ কৰি থাকিব নালাগে আপুনি হাত মুখ ধুৱকৈ মই ভাতৰ যোগাৰ কৰোঁ দাদা কি হ'ল না মালটো আহি আছে বে মাল আহিছে আজি পতাই দিম বে পাৰিবি পাৰিম বে বল পাৰিবি পাৰিম বল বল পালে নক'বতো না দাদা আজি মই থাকোঁ চিন্তা নাই পতাই দিছোঁ যে আহিব দে এনেকৈ যে মোক বাধা খুচি ধৰিছা চাওঁ এৰি দিয়া আবে মধু হা দাদা লেলা খোঁজ মজনু কৰি খোঁজ যায় ৰে এই ভণ্টি তই এনেকে আমাৰ দাদা কৰি যাব নোৱাৰিবি না নোৱাৰিবি এই হা দাদা ভণ্টি নহয় বে ভাবি হয় ভাবি মাফি খোঁজ মাফি ভাবি মইতো জানা নাছিলো না আমার দাদার ভাবি ইতনা সুন্দর কিহৰ অসভ্যালি এইবোৰ চাওঁ বাট এৰা নহ'লে নহ'লে কি কৰিবি বে
দুনিয়াত এনেকুৱা কোনো মাইকেলাল নাই যে পল্লৱৰ গাত টাচ কৰিব। কোনে কি কৰিব হা? কোনে কি কৰিব? কি হৈছে ইয়াত? হা? এইটো ক'ৰবাত টপকিল বে। কোন বে তই? হাত মুখকেইটা ভাঙি হস্পিটেলৰ বেডিঙত পেলাই দিম। গোটেই জীৱন চাৰা হুইল চেয়াৰত বহি থাকিব লাগিব। এই দাদা এইটোক মই চাফাই দি দিওঁ বে। হাল্লা নকৰিবি। এই এক মিনিট। ঐ হা দাদা কি কৰ? আজি চাফাই দি দিওঁ ইয়াক। পাৰিবি নাই? পাৰিম দাদা হা? পাৰিম। হাইছা এইটো কিমান উঠিব? এইটো কিমান উঠিব? সিমান নুঠিব দাদা। হে? ইমান নুঠিব নহয়। চালা এইটো বাপেৰে কাৰাতে ব্ৰেক ডিলাৰ হয় বে। হাত ভৰিকেইটা যদি ঠিকে থাকিবলৈ মন আছে কাটি খা কাটি খা দাদা। মাফি এই দাদা এই দাদা এই আ এই তই কি ক'ব লগা আছে লাহে লাহে? কি ক'বলৈ আছে? মা নিজৰ সকলো শেষ কৰি পেলাইছে। দেউতা মই কিন্তু আমাৰ ঘৰটো অধিকতি ভাল দেখা নাই। কোনোবাই দিনা আমাৰ নাক কাম সকলো কাটিব। আপুনি চাই থাকক। অবিনাশ তই বাৰু তাক দুখ নিদিয়াকে কথা ক'ব নোৱাৰ নে? তুমি মনে মনে থাকা মা। তুমি লাই দি তাক শেষ কৰি পেলালা আৰু এতিয়া সি সকলোৱে মূৰৰ ওপৰত উঠিছে। তোমাৰ মৰমৰ পুতেৰাৰ কৰ্মকাণ্ড শুনিবা। সেই যে হিপাৰৰ ৰহমান খোৱাৰ ছোৱালী পাৰবিন। পাৰবিন? পাৰবিনৰ লগত তাৰ কি? পাৰবিনৰ লগত তাৰ প্ৰেম হৈছে। কি? ভদ্ৰকান্ত দেউতা পানী এগিলাচ আনচোন। তই গৈছো ৰ'ব। মই নিজ চকুৰে দেখি আহিছো। সি বড়োৰ বংশৰ সন্মান থলিৰ লগত মিহলাই দিছে আৰু সি যদি এনেদৰে থাকে মই কিন্তু এইখন ঘৰে এৰি গুচি যাম মা। ডাঙৰ বাবু তুমি এনেকুৱাখন নকৰিবাচোন। সৰু বাবু অন্তৰখন বৰ কোমল। তুমি যদি এনেকুৱাখন কৰা সি মনত কম কষ্ট পাবনে বাৰু? এই শুনা মনে মনে থাক তই আমাৰ বংশৰ মাজত নহবি। এই আমাৰ পৰিয়ালৰ কথা। নেক্সট টাইম যদি তই আমাৰ পৰিয়ালৰ মাজত হোৱা তোৰ হাড় মই বুঢ়া কৰি পেলাম। দেউতা কিবা এটা কৰক। ই যদি এনেকৈ চলি থাকে মই কিন্তু ইয়াৰ লগত একেলগে থাকিব নোৱাৰো। মই কলো হলে দেউতা দেউতা মাফ কৰক। দেউতা মাফ কৰক। হেৰি হেৰি কি হৈছে আপোনাৰ? হেৰি দেউতা 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 হে ভগৱান। আহক ফালেতো আহিব ন। আজি ইহঁতৰ লগত হেষ্ট নেষ্ট কৰি পেলাম। বৰুৱা বংশৰ বোৱাৰী হোৱাৰ বৰ মন দেখিছো। দাদা কিয় এনেকৈ কৈছে? মই আপোনাক নিজৰ দাদাৰটো দেখাব। দাদা আপুনি কেনেদৰে কোৱা বুলি অভিলেষে গম পালে বহুত বেয়া কথা হ'ব। অভিলেষ বৰা তোমাৰ বান্ধৱীক বুজোৱা। সেই নিষ্কৰ্মাটোৱে তাইক নি কি খম? তাৰতো চাকৰি বুলিবলৈ একোৱেই নাই। মোৰতো যে নহওক এটা চৰকাৰী চাকৰি আছে ন। তোমাৰ বান্ধৱীক ক'ব পাৰা ইচ্ছা কৰিলে মোৰ লগত। আপুনি এইবিলাক কি কৈছে? এওঁ পাৰেও জেৰিফা এইবোৰ ক'ব এওঁলোকে পাৰে। কাৰণ এনেকুৱাবোৰ মানুহ ডাঙৰ মানুহ। আমাৰ দৰে সৰু মানুহৰ অনুভূতিবোৰ এওঁলোকে নুবুজে। শুনক আপোনাৰ দৰে ইমান নিজ মনৰ মানুহ মই ক'তো দেখা নাই। আপোনালোকৰ মানুহে আমাৰ নিচিনা সৰু মানুহক অকণমান হ'লেও সন্মান দিবলৈ শিকক। বল জেৰিফা। আবে
পিছত পস্তাবি আৰু তেতিয়া এই অবিনাশলৈ মনত পৰিব যা ভদ্ৰকাই কি হ'ল তুমি ইয়াত বহি আছা টিপটপ বস্তু এটা দেখা আহি যোৱা ভদ্ৰকাই কি হ'ল তোমাৰ তোমাক কোনে এনেকুৱা কৰিলে মোক কোৱা তুমি সৰু বাপু আমিবোৰ সৰু মানুহ ডাঙৰ মানুহৰ কথা ভাগ ল'ব নাপায় ভদ্ৰকাই যিটো ডাঙৰ বাবুক মই এই দুখনে হাতেৰে তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ মই নোখোৱালে সি ভাত জেদত নোখোৱাকৈ আছিল আজি সেই ডাঙৰ বাপুৱে মোক ভদ্ৰকাই সৰু বাবু ভদ্ৰকাই তুমি ভিতৰলৈ যোৱা দেউতাই তোমাক বিচাৰিছে দেউতা খোৱা পাতিতে আছে দেউতা খোৱা পাতি কি হৈছে দেউতাৰ তুমি ভিতৰলৈ যোৱা সৰু বাবু ভিতৰলৈ যোৱা মা দেউতা দেউতা কি হৈছে হেই উঠকচোন দেউতা খাই লওক দেউতা লাট চাহাব পালা লাট চাহাবৰ ককাই বোলে তোৰো কম ফুটনি হোৱা নাই দে চুপ বংশৰ মান ইজ্জত শেষ কৰিলি এতিয়া আমাৰ মূৰকেইটা খাবলৈহে বাকী আছে সেইকেইটা উঠাই পেলা কিমান খং নকৰিবিচোন ডাঙৰ বাবু তুমি মনে থাকা মা তুমি ইয়াক লাই দি মূৰৰ পৰা খুলি দিলা আৰু আজি আমাৰ বংশৰ সন্মান শেষ কৰি পেলাইছে ইয়াক যদি তুমি বলাব নোৱাৰা তেন্তে আমি দুইটাই ঘৰে গুচি যাম কলো মই তহঁতি নিজৰ মাজতে কাজিয়া কৰি ঘৰখন ভাগি নেপেলাবিও এই বয়সত আমাক অকলশৰীয়া নকৰিবি মই তহঁতক কামো কৰিছো এওঁ ঠিকেই কৈছে ঘৰখনত যদি অকল অশান্তিয়ে হৈ থাকে আমি কিন্তু গুৱাহাটী ফ্লেটত গুচি যাম হেৰি আপুনি মাহঁতক সকলো কথা খুলি নকয় কিয় মই ইয়াত বেমাৰী ৰখিবলৈ অহা নাই নহয় ইহঁতক যাবলৈ দিয়া সৰস্বতী চৰাই পাখি গজিছে উৰিবই যাবলৈ দিয়া হেই কি হৈছে আপোনাৰ চাওঁ হেই হ'ব ঘৰখনৰ শান্তিৰ বাবে মই যাম তোমালোক শান্তিত থাকা তোমালোকে মোৰ আৰু পাৰবিনৰ সম্পৰ্ক মানি ল'ব নোখোজা তাত আমাৰ দুখ তাই মুছলমান আৰু মই হিন্দু এই ভেদাভেদ ভুলটো মানুহেই সৃষ্টি কৰিছে আমাৰ সমাজ ব্যৱস্থাই মুছলমান কি মানুহ নহয় তেওঁলোকৰ হৃদয় নাই মানৱতা নাই ধৰ্মান্ধতাৰ পাপত পৰি আমি প্ৰকৃত ধৰ্মটোক হেৰুৱাই পেলাইছো মানৱ ধৰ্ম আমি মানৱীয়তা কেতিয়াবাই হেৰুৱাই পেলাইছো হিন্দুৰ হতুৱাই আপ্পাক হত্যা কৰিছো আৰু মুছলমানৰ হতুৱাই দেউতাক হিন্দুৱে মুছলমানক ঘৃণ কৰিবলৈ শিকিছে আৰু মুছলমানে হিন্দু এইবোৰ কেতিয়া শেষ হ'ব এইটো আমাক ঈশ্বৰে দিয়া নাছিল মা তুমি ফুটবল একচা হৈ না আমি কিন্তু ঘূৰি থাকিব নোৱাৰো আমি আহিলো জানবি আহা মই জানো তোমালোকে মোৰ কথাবোৰ বিশ্বাস নকৰা বা মানিও নোলোৱা কাৰণ তোমালোক সমাজ ব্যৱস্থাত বন্দী কিন্তু এটা কথা মনত ৰাখিবা মা মানুহৰ কাৰণে সমাজত নীতি নিয়মৰ জন্ম হৈছে নীতি নিয়মৰ কাৰণে সমাজত মানুহৰ জন্ম হোৱা নাই মই আহিলো মা সৰু বাবু
পাৰিলে দে গৈছো ৰবা সোনকালে আহা কোননো দেউতা 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 উঠকচোন ব'লা দেউতা আমাক ঘৰলৈকে লৈ যাওঁ তুমি আনাচোন মই চকী এখন লৈ আনো যোৱা যোৱা এটা কথা চাবা দেই। বলো দেউতা লাহে লাহে বলো বহাই দিয়াচোন বহাই দিয়া বহক দেউতা দেউতা বহকচোন ইয়াতে বহকচোন মই পানী অলপ লৈ আনো ন যোৱা আনাই দিছো দেউতা দেউতা পানী অকণ খাই মোক তহঁতে বাস কৰি দিবি অ'। দেউতা মই বৰ ডাঙৰ ভুল কৰি পেলালো দেউতা আপুনি এনেকৈ কিয় কৈছে দেউতা আৰু আপুনি অকলে অকলে ইয়ালৈ কিয় গুচি আহিল দাদাহঁতক কোৱা হ'লেও আজি মোৰ কাষত কোনো নাই বাবু দেউতা তহঁত গুচি অহাৰ পাছতে সিহঁত আৰু গুৱাহাটীলৈ গুচি গ'ল আজিলৈকে আমাৰ খবৰ এটা ল'বলৈ সিহঁতৰ আহৰি নহ'ল বেচেৰি পাৰছতি তোৰ চিন্তাতে শুকান খিনাই গৈছে অ' বেচেৰা ভদ্ৰটো দেউতা আপুনি বৰ কষ্ট পাইছে ন মোক ক্ষমা কৰি দিয়ক দেউতা আপুনি বিচৰা হ'লে আমি আপোনাৰ ওচৰলৈ গ'লোহেঁতেন মই আজি তহঁতক নিবলৈ আহিছো দেউতা সকলো দেখিলো সমাজক বাঢ়িবলৈ গৈ বুকুৰ আপোনবোৰক মই হেৰুৱাই পেলালো কিন্তু সমাজে আজি মোক কিহে শান্তি দিছে ধৰ্মান্ধতাৰ বহত পৰি মই মানৱীয়তা পাহৰি পেলালো দেউতা আমি সকলোতে ঈশ্বৰৰ সন্তানো ধৰ্মৰ নামত বৰ্ণৰ নামত আমি মানুহক ভাগ ভাগ কৰিব নোৱাৰো বল বাবু দেউতা ঘৰলৈ বল তহঁতলৈ মাৰে বৰ আশাৰে ভাত চাই আছে দেউতা